वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰী সকল আজি আমি আলোচনা কৰিম ক্লাস 6 সায়েন্সৰ যেটো চেপ্টাৰ 5 আছে জীৱৰ আৱাসস্থলী এই চেপ্টাৰৰ অনুশীলনীৰ যিবোৰ প্ৰশ্ন আছে গুটেকেটা প্ৰশ্ন আমি আলোচনা কৰিম তাৰ লগতে আমি আলোচনা কৰিম ইম্পৰ্টেন্ট এমসিকিউ তোমালোকে গমে পাইছা আজিকালি এমসিকিউ বোৰ বহুত দৰকাৰী হয় আগতে যেনেকুৱা সিম্পল ধৰণৰ প্ৰশ্ন আহিছিল আজিকালি তেনেকুৱা নহয় গতিকে ইয়াৰে পৰা যিকেটা এমসিকিউ মই উলাইছো গোটেইখিনি কিতাপৰ পৰা উলাইছো আৰু তোমালোকে সদায় কিতাপটো পঢ়া কৰা কিতাপ পঢ়িবই লাগিব তুমি যদি মেইন কিতাপটো ফলো নকৰা তেতিয়া হলে তোমাৰ নলেজ লাহে লাহে ঠিক হৈ আহিব গতিকে তোমালোকে কিতাপ পঢ়িবা আৰু ইয়াৰ পৰা যিখিনি এমসিকিউ মই উলাইছো সেই এমসিকিউ বোৰ বিভিন্ন তোমাৰ কম্পিটিটিভ এক্সামৰ কাৰণে তোমালোকৰ সহায়ক হ'ব আৰু ইয়াতেও কিছুমান এমসিকিউ আছে যিখিনি অনুশীলনী আছে সেই এমসিকিউ খিনি মই দিয়া নাই কাৰণ এটোতে এটা আছে কিন্তু মই চেপ্টাৰৰ ভিতৰৰ পৰা বহুত গুৰুত্বপূৰ্ণ এমসিকিউ মই ওলাইছো যদি তোমালোকৰ পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইলও পাই যাবা তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা আৰম্ভ কৰিছো আজিৰ ভিডিওটো প্ৰথম প্ৰশ্নৰ সহায়ত শুদ্ধ উত্তৰ বাছি উলিওৱা ইয়াৰ পৰা আমাৰ শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে এক নম্বৰ কৈছে ধাৱনশীল প্ৰাণীৰ উদাহৰণ হল এতে চোৱা যেটো ধাৱনশীল বুলি কৈছে ধাৱনশীল প্ৰাণী সেইবোৰক কোৱা হয় যিবোৰে মাটিত বিচৰণ কৰিব পাৰে বা মাটিত চলাফৰা কৰিব পাৰে তে শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ হৰিণাই কি কৰিব পাৰে মাটিত বিচৰণ কৰে দুই নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা ফুলৰ সহায়ত উখাল প্ৰাণীবিধ হল ফুলৰ সহায়ত এটা তুমি এটা কথা লক্ষ্য কৰা তিমি মাছে কিন্তু এটো এটা মাছ হয় তথাপি কিন্তু ই ফুলৰ সহায়ত উশাহ নিশাহ নলয় ই হাওফৰ সহায়ত উশাহ নিশাহ লয় আৰু ডলফিনো তোমাৰ হাওফৰ সহায়ত উশাহ নিশাহ লয় তাৰ পিছত কাছ মানে এটো আমাৰ কাছ বুলি কয় যেটো টৰ্টইজ হয় এটো তোমাৰ কি কৰে হাওফৰ সহায়ত উশাহ নিশাহ লয় কিন্তু ৰৌ মাছে সদায় ফুলৰ সহায়ত উশাহ নিশাহ লয় যেটো বিভিন্ন ধৰণৰ মাছৰ কাণৰ তলত যেটো ৰঙা বৰণৰ দুটা ফুলৰ নিচিনা দেখা পোৱা যায় হেতু ফুল বুলি কয় বা জলকুলুম বুলিও কোৱা হয় দুই নম্বৰত কি কৈছে চা দুই নম্বৰত কৈছে খালি ঠাই পূৰ কৰা তো ইয়াৰে আমি খালি ঠাইখিনি চাম কেনেকৈ পূৰ কৰিব পাৰো চা কি কৈছে খাগৰি এবিধ ডেছ জাতীয় উদ্ভিদ তো খাগৰি আমি সকলে জানো তৃণজাতীয় উদ্ভিদ মানে ঘাঁ জাতীয় উদ্ভিদ এটা হয় খাগৰি দুই নম্বৰ জীৱ বুলিলে আমি কি বুজো জীৱ বুলিলে উদ্ভিদ বুজায় প্ৰাণীও বুজায় কাৰণ দুটাৰে কি আছে প্ৰাণ আছে বা ইহতে জীয়াই থাকে বা ইহতৰ জীৱনকাল আছে সেই কাৰণে উদ্ভিদ আৰু প্ৰাণী দুটাক একেলগে কি বুলি কোৱা হয় জীৱ বুলি কোৱা হয় সি নম্বৰ হৈছে চোৱা উটপক্ষী আৰু কিউই চৰাই উৰিব নোৱাৰে এই দুটা চৰাই হয় কিন্তু ইহতে উৰিব নোৱাৰে উটপক্ষী বেগাই দৌৰিব পাৰে মোটামুটি 40 বা 60 কিলোমিটাৰ প্ৰতি বেগেৰে প্ৰতি ঘণ্টা বেগেৰে দৌৰিব পাৰে আৰু কিউই তোমাৰ বহুত স্পীডত দৌৰিব পাৰে কিন্তু ইহতে উৰিব নোৱাৰে আৰু তৃণভূমিত থাকে তৃণভূমিত কোন থাকে হৰিণাও থাকে তুমি ইয়াতে যিকোনো প্ৰাণী এটা লিখিলেই হ'ল যেটো তোমাৰ তৃণভূমিত থাকে তুমি যাতে হৰিণা লিখিব লাগিব হেতুৰ কোনো মানে নাই তুমি বেলেগটো লিখিলে হ'ব যেনেকা বাঘ লিখিব পাৰা তাৰ পিছত তোমাৰ ছাগলী লিখিব পাৰা ইহতো তৃণভূমিতে থাকে বা তৃণ খাই জীৱন যাপন কৰে তুমি এটো লিখিব পাৰা 3 নম্বৰ কোৱেশ্চন চোৱা 3 নম্বৰ প্ৰশ্নত কৈছে জীৱৰ আৱাসস্থলী কি তো তুমি এনেকৈ আনসাৰ লিখিবা আৰু এইখিনি আনসাৰ তোমাৰ 100% বুকৰ পৰা লিখা হৈছে তোমালোকে যদি বেলেগ কিবাৰ পৰা চাইছা কেতিয়াবা এইবোৰৰ আনসাৰ সেইবোৰৰ লগত নিমিলিব কাৰণ আমি কিতাপ ফলো কৰিছো আৰু আগতে যিকেটা চেপ্টাৰ আছে গোটেইকেটাৰ এমসিকিউ দিয়া হৈছে আৰু গোটেইখিনি কিতাপৰ পৰাই দিয়া হৈছে তোমালোকে চেপ্টাৰবোৰ পঢ়িলে গম পাবা যে কোৰ পৰা মই কেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ সাজি উলিয়াইছো তো জীৱ এটা স্বাভাৱিকভাৱে বাস কৰা স্থানকে আৱাসস্থলী বোলা হয় স্বাভাৱিকভাৱে মানে নরমাল ভাবে তোমাৰ যত থাকে জীৱ এটা তাকে তোমাৰ আৱাসস্থলী বুলি কোৱা হয় তুমি এটো আনসাৰ লিখিব পাৰা ইয়াৰ পিছত চোৱা এটো 4 নম্বৰ কোৱেশ্চনত কি কৈছে 4 নম্বৰ কোৱেশ্চনটো বহুতে দৰকাৰী হয় আৰু ইয়াৰ কাৰণটো তুমি জানিব লাগিব এতে চোৱা মেটেকা কেনেকৈ পানীত উপঙি থাকে মেটেকা পুনিয়াদি জলজ উদ্ভিদত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰযুক্ত মোনা থাকে এই মোনাসমূহত থকা বায়ুৱে উদ্ভিদসমূহক উপঙি থকাত সহায় কৰে তুমি চাবা যিবোৰ মেটেকা আছে আৰু যিবোৰ পুনি আছে সেই মেটেকাবোৰত তোমাৰ যেটো পাতৰ লগত যেটো ঠাৰি থাকে হেতু ফুফুলা হয় আৰু হেতুৰ ভিতৰত বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ থাকে সেই ছিদ্ৰবোৰৰ ভিতৰত কি কৰে সিহঁতে বায়ু সোমাই ৰাখে যাৰ ফলত তাৰ ঘনত্ব কম হয় আৰু পানী কি কৰে উপঙি থাকে বুজি পালা ইয়াৰ পিছত চোৱা 5 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে গড়ে গৰমত কিয় বুকাত লুটি বাগৰি দি থাকে
যিবোৰ গড় আছে মানে ৰাইনোচেৰাছ আছে সেইবোৰে যদি গৰম লাগে বা যিবোৰ তোমাৰ জলহস্তী আছে সেইবোৰো তোমাৰ মাটিত থাকে কিন্তু কেতিয়াবা কেতিয়াবা ইহঁতে পানীতে বাগৰি থাকে কিহৰ কাৰণে বাগৰি থাকে গড়ে গৰমত বোকাত গৰমৰ পৰা ৰক্ষা পাবলৈ লুটি বাগৰ মাৰে তাৰমানে তোমাৰ যেতিয়া গৰম লাগে শৰীৰটো অত্যন্ত গৰম হয় তেতিয়া সিহঁতে পানীত বাগৰি থাকে বা তোমাৰ বোকা মাটিত বাগৰি থাকে যাতে সিহঁতৰ গাটো ঠাণ্ডা হয় বুজি পালা 6 নম্বৰ কোৱেশ্চনটো চোৱা 6 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় অভিযোজন কাক বুলি ইয়াৰ প্ৰয়োজনীয়তা কি আমাৰ চাৰিওকাষৰ পৰিৱেশত থকা জীৱসমূহৰ আৱাসস্থলী ভিন ভিন কিছুমান উদ্ভিদ বা প্ৰাণীক ভৰসা কৰি জীয়াই থাকে জীয়াই থাকিবলৈ সকলো জীৱই নিজৰ পৰিৱেশৰ সৈতে নিজকে খাপ খুৱায় এটো খাদ্য নহয় এটো খাপ খুৱাই হ'ব মানে আমি যেটো পৰিৱেশত থাকো সেই পৰিৱেশৰ লগত মিলিবলৈ আমাৰ কিছুমান কৌশল আমি অৱলম্বন কৰিব লাগে বা সেই পৰিৱেশত আমি থাকিবলৈ যিখিনি বস্তুৰ দৰকাৰ হয় গোটেইখিনি বস্তু আমি অৰ্জন কৰিব লাগে তো ইয়াৰ বাবে জীৱই বিভিন্ন উপায় বা কৌশল অৱলম্বন কৰে আৰু এনে উপায় বা কৌশলবোৰকে কি বুলি কোৱা হয় অভিযোজন বুলি কোৱা হয় আৰু ইয়াতে ইয়াৰ যেটো প্ৰয়োজনীয়তা আছে হেতু তোমাৰ প্ৰথমতে তোমাৰ দি দিয়া হৈছে সেই কাৰণে মই সেপাৰেটলি লিখা নাই মানে ইয়াৰ প্ৰয়োজনীয়তা কি চোৱা যদি অভিযোজন নকৰে তেতিয়া হলে জীৱ এটা কেতিয়াও জীয়াই থাকিব নোৱাৰে মই এটা সিম্পল এটা উদাহৰণ দি তোমালোকক বুজাই দি আছো চোৱা গৰমৰ দিনত আমি সদায় কপাহী কাপোৰ পিন্ধো কিন্তু ঠাণ্ডাৰ দিনত আমাৰ বহুত কাপোৰ পিন্ধিব লাগে কাৰণ ঠাণ্ডা লাগে আমাৰ তো হেতু এটা অভিযোজন হয় তো যদি আমি সেই অভিযোজনখিনি যদি কৰিব নোৱাৰো তাৰ মানে পৰিৱেশৰ লগত যদি আমি মিলিব নোৱাৰো তেতিয়া হলে আমাৰ প্ৰবলেম হ'ব বা আমি জীয়াই থাকিব নোৱাৰিম ঠাণ্ডাৰ দিনত যদি আমি গাৰ কাপোৰ খুলি ৰাখো তেতিয়া হলে আমাৰ অত্যাধিক ঠাণ্ডা লাগিব আমাৰ তেজসমূহ ফ্লোটিং হ'ব বা জমাট বান্ধি আমাৰ মৃত্যুবৰণ হ'ব তেনেকুৱা ধৰণৰ যিবোৰ কৌশল বা অবিলম্বন সেইবোৰকে কি বুলি কোৱা হয় অভিযোজন বুলি কোৱা হয় বুজি পালা 7 নম্বৰ কোৱেশ্চন চা দুটা স্থলজ আৰু দুটা জলজ আৱাসস্থলীৰ নাম লিখা স্থলজ মানে মাটিত থকা আমাৰ ই লাগে আৰু দুটা জলজ তো জলজ বাক কৰা কি হ'ব এটা চা স্থলজ আৰু দুটা জলজ আৱাসস্থলীৰ নাম আছে স্থলজ মানে মাটিত থকা মাটিত যদি আমাৰ বাক কৰা যিবোৰ প্ৰাণী সেইবোৰ তোমাৰ কি হ'ব হেতু তোমাৰ এটা গাত হ'ব গাত মানে কেব যিবোৰ আছে সেইবোৰতো কি থাকে যেনেকুৱা তোমাৰ ইয়া বনৰীয়া যিবোৰ হিয়াল আছে হিয়ালবোৰ ক'ত থাকে গাতত থাকে আৰু তোমাৰ এটা তোমাৰ এটো লিখিব পাৰা তুমি তৃণভূমি তো তৃণভূমিও কি হয় স্থলজ হয় বা মাটিত থাকে তুমি এটো লিখিব পাৰা তো এটা লিখিব পাৰা গাত আৰু এটা লিখিব পাৰা তৃণভূমি আৰু জলজ হলে তুমি কি লিখিব পাৰা এটা সাগৰ লিখিব পাৰা জলজ হলে সাগৰ লিখিব পাৰিবা সাগৰতো তোমাৰ মাছ থাকে এটো জলজ মানে পানী থকা আৰু এটা তুমি লিখিব পাৰিবা নদী এই দুটা হৈছে তোমাৰ জলজ আৱাসস্থলী বুজি পালা ইয়াৰ পিছত চোৱা এটো 8 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা 8 নম্বৰ কোৱেশ্চনটো হৰিণাই আক্ৰমণকাৰীৰ পৰা হাত হাৰিবৰ বাবে কি অভিযোজনৰ সহায় লয় মানে হৰিণাৰ পিছত যেতিয়া তোমাৰ আক্ৰমণকাৰী বা বাঘ এটা দৌৰি থাকে তেতিয়া হৰিণাই কি কৰে চোৱা হৰিণাই আক্ৰমণকাৰীৰ পৰা হাত হাৰিবলৈ এইবোৰ অভিযোজনৰ সহায় লয় কেনেকুৱা ধৰণৰ অভিযোজনৰ সহায় লয় মই ইয়াতে লিখিছো ধুনীয়াকৈ তোমালোকে চাবা হৰিণাৰ কাণ দীঘলীয়া তোমালোকে লক্ষ্য কৰিবা হৰিণাৰ কাণ দীঘলীয়া আৰু যদি কিবা বস্তুৰ উমান পায় তেতিয়াহ'লে সিহঁতৰ কাণটো আৰু থিয় হয় যাতে শব্দৰ প্ৰতিধ্বনি শুনিয়ে সিহঁতে আন্দাজ কৰিব পাৰে বা সিহঁতে অনুমান কৰিব পাৰে যে আমাৰ কিবা এটা অসুবিধা হ'ব সেই কাৰণে সিহঁতে দৌৰিব পাৰে এটো আমি লিখিছো ইয়াতে চোৱা হৰিণাৰ কাণ দীঘলীয়া সেইভাবে ইহঁতে সহজে খাদকৰ উমান পায় ইয়াৰ উপৰিও ইহঁতৰ চকু মূৰৰ কাষৰ ফালে থাকে যেহেতু মূৰৰ আমাৰ যেনেকুৱা মানুহৰ যেনেকুৱা সন্মুখৰ ফালে থাকে সেই কাৰণে কেৱল আমি সন্মুখৰ ভাগটোৱে দেখা পাওঁ কিন্তু হৰিণাৰ তোমাৰ দুফালে থাকে যেটো মূৰ থাকে হেতু দুফালে থাকে গতিকে ইহঁতে পিছফালে চাব পাৰে হায়ে সিহঁতে চাৰিওফালে চাব পাৰে আৰু দ্ৰুত গতি কৰিব পাৰে ইহঁতে বহুত স্পীডত দৌৰিব পাৰে তোমালোকে এটা কথা মনত ৰাখিবা আমি সদায় ভাবো যে যেহেতু বাঘে হৰিণাক ধৰি খাব পাৰে গতিকে বাঘৰ স্পীড হৰিণাতকৈ বেছি কেতিয়াও নহয় হৰিণাৰ স্পীডটো বেছি বাঘতকৈ হৰিণাৰ স্পীড বেছি বাঘতকৈ হৰিণে বেছি স্পীডত দৌৰিব পাৰে কিন্তু কি হয় তোমাৰ যেতিয়া হৰিণাৰ পিছত বাঘ এটা দৌৰে তেতিয়া হৰিণা ভয় খায় আৰু যেহেতু পিছফালে চাব পালে আগফালে চাব লাগে গতিকে তাৰ স্পীডটো অটোমেটিক্যালি কমি আহে তো ভাগৰ লাগিলে বা ভয় খালে তো আমাৰ ৰক্ত তেজ চলটো বেছি হৈ যায় গতিকে আমাৰ শৰীৰৰ অংগ প্ৰত্যংগই কাম কৰা বন্ধ কৰে হয়নে তাৰ পিছত ইহঁতে নিজে আক্ৰমণ কৰিব পৰা বাচিব পাৰে তুমি এটো লিখিব পাৰা ধুনীয়াকৈ মই লিখিছো মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি ভিডিওটো ভাল লাগিছে তোমালোকে তোমাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা
তাৰপিছত প্ৰশ্নটো কি কৈছে চোৱা চৰাইবোৰে উৰিবৰ বাবে কেনে ধৰণৰ অভিযোজনৰ আশ্ৰয় লয় চৰাইবোৰ যে উৰে তাৰ কাৰণে কি অভিযোজন লয় চোৱা চৰাইবোৰ উৰিবৰ বাবে একে ধৰণৰ অভিযোজনৰ সহায় লয় কেনেকুৱা ধৰণৰ সহায় লয় চোৱা যেটো অগ্ৰপদ আছে মানে যেটো আগৰ পদ আছে হেতু কি হলে পৰিৱৰ্তন হয় ডেউকালৈ পৰিৱৰ্তন হয় তাৰপিছত তদুপৰি ইহতৰ হাড়বোৰ ফুফুলা সেইকাৰণে চাবা যিবোৰ চৰাই আছে চৰাইবোৰৰ ওজন কম যিমান ডাঙৰ হলেও মানে মাটিত থাকে যিবোৰ সেইবোৰতকৈ কিন্তু চৰাইবোৰৰ ওজনটো কম হয় কাৰণ ইহতৰ হাড়বোৰ ফুফুলা থাকে মানে পাতল থাকে বেছি ডাঠ নহয় বা বেছি টান নহয় ফলত দেহৰ ওজন কমে এনে অভিযোজনৰ বাবে চৰাই উৰিব পাৰে বুজি পালা 10 নম্বৰ কোৱেশ্চন চোৱা 10 নম্বৰ কোৱেশ্চনত কি কৈছে মৰুভূমিত প্ৰাণী আৰু উদ্ভিদৰ অভিযোজনৰ বিষয়ে চমুকৈ লিখা মৰুভূমিত মানে প্ৰাণীসমূহ কেনেকৈ জীয়াই থাকে আৰু উদ্ভিদসমূহ কেনেকৈ জীয়াই থাকে সেইখিনিৰ বিষয়ে আমি আলোচনা কৰিম চোৱা মৰুভূমিত থকা উদ্ভিদসমূহে অভিযোজনৰ সহায় লয় এই উদ্ভিদবোৰৰ পাত নাথাকে চোৱা মৰুভূমিত যিবোৰ উদ্ভিদ থাকে সেইবোৰৰ পাত নাথাকে পাতসমূহ কাইটলৈ ৰূপান্তৰিত হয় বহুত ইম্পৰ্টেণ্ট হয় এটো মৰুভূমিত যিবোৰ গছ থাকে সেইবোৰৰ পাত নাথাকে সেই পাতবোৰ কি হলে ৰূপান্তৰিত হয় এটো কাইটলৈ ৰূপান্তৰিত হয় যাতে তোমাৰ অক্সিজেন বা তোমাৰ অতিৰিক্ত পানীখিনি বাষ্পীভৱন হৈ বাহিৰলৈ ওলাই যাব নোৱাৰে আৰু যিবোৰ কাইট থাকে কাইটবোৰ হৈছে এটা প্ৰতিৰক্ষা ব্যৱস্থাও হয় যাতে মানুহে সেইবোৰ ভাঙিব নোৱাৰে কাইট থাকে সেইকাৰণে আৰু তোমাৰ অতিৰিক্ত পানীখিনি বাষ্পীভূত হ'ব নোৱাৰে সেইকাৰণে কাইট গজে এটো ইয়াতে দিছে চোৱা ই উদ্ভিদৰ পৰা ওলাই যোৱা পানীৰ পৰিমাণ কি কৰে কমায় বুজি পালা এটো পানীৰ পৰিমাণ কি কৰিব কমাই দিব ই উদ্ভিদৰ কাণ্ড ৰসাল হয় গতিকে মৰুভূমিত থকা জীৱসমূহৰ দুটা মূল অভিযোজন এটো মৰুভূমিত থকা জীৱ দুটাৰ মূল অভিযোজন হৈছে কি চোৱা দেহত পানী সংৰক্ষণ কৰে আৰু পৰিৱেশৰ উষ্ণতাৰ অত্যাধিক পৰিৱৰ্তনৰ সৈতে নিজকে খাপ খুৱাই ৰখা বুজি পালানে তো এইখিনি হৈছে তোমাৰ মৰুভূমিত থকা উদ্ভিদ আৰু প্ৰাণীৰ অভিযোজন ইয়াৰ পিছত তুমি যদি বেলেগকৈ যদি তুমি প্ৰাণীৰ বিষয় লিখিবলৈ যোৱা তেতিয়াহলে তুমি উটৰ বিষয় লিখিব পাৰা কাৰণ উটৰ তোমাৰ কি থাকে দীঘল ঠেং থাকে আৰু সিহঁতৰ কুজাটোত অধিক পৰিমাণে পানী সিহঁতে জমা কৰি ৰাখিব পাৰে যাৰ কাৰণে ইহঁতে পানী নোখোৱাকৈ মৰুভূমিত বহু সময় চলিব পাৰে 11 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে মাছৰ জলজ অভিযোজনৰ কিছুমান কৌশল বৰ্ণনা কৰা সো মাছৰ অভিযোজন জলজ অভিযোজন আমি কেনেকৈ বৰ্ণনা কৰিম চোৱা মাছে ফুলৰ সহায়ত উশাহ নিশাহ লয় ইহঁতৰ শৰীৰ দীঘলীয়া হোৱাৰ বাবে সো মাছবোৰ দীঘলীয়া আৰু মূৰটো অলপ জোঙা হয় যাতে ইহঁতে পানী যেতিয়া হাতৰে তেতিয়া পানীখিনি যাতে বাধা প্ৰদান নকৰে সেইকাৰণে ইহঁতে সুচলে কি কৰিব পাৰে চলাফুৰা কৰিব পাৰে এটো চাইতে দিছে শৰীৰ দীঘলীয়া হোৱাৰ বাবে পানী চলাচল কৰাত সহায় হয় অফিচাৰ সহায়ত মাছে সাঁতুৰিব পাৰে দেহত থকা পাখিৰ সহায়ত মাছে গতি হলাই মানে ধৰা ইফালে যে তোমাৰ পিছফালে যেটো ফিসা থাকে হেতুৰ সৈতে গতিৰ দিকটো পৰিৱৰ্তন কৰে বা ইফালে যাব পাৰে এনেদৰে মাছে পানীত অভিযোজন চলায় ইয়াৰ পিছত চোৱা 12 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে চাৰিটা জলজ আৱাসস্থলীৰ বৰ্ণনা কৰা তো জলজ আৱাসস্থলীৰ বিষয়ে আমাৰ বৰ্ণনা কৰিবলৈ দিছে কেৱল লিখিলে নহব জলজ বুলি কৈছে তাৰ মানে যত পানী থাকে আৰু যত প্ৰাণী থাকে হেতেনকুৱা এটা আৱাসস্থলীৰ নাম লিখিবলৈ দিছে তো ইয়াৰ এনসার তুমি এনেকৈ লিখিব পাৰিবা চাৰিটা জলজ আৱাসস্থলী হৈছে এটা হৈছে তোমাৰ পুখুৰী এটো 1 নম্বৰ এটা হৈছে নিজৰা এটা হৈছে নদী আৰু এটা হৈছে সাগৰ তুমি এই চাৰিটা লিখিব পাৰা এটা পুখুৰী কি সব পুখুৰীত সাধাৰণতে মাছ থাকে কাছ থাকে বেং থাকে সাপ থাকে আদি থাকে ইয়াৰ পিছত আছে নিজৰা সব নিজৰাত কি থাকে আৰু নিজৰাত অন্য ধৰণৰ মাছৰ লগতে কি থাকে যিবোৰ পাহাৰীয়া মাছ আছে সেই পাহাৰীয়া মাছবোৰ থাকে এটো পাহাৰীয়া মাছও থাকে নদীত কি থাকে নদীত সাধাৰণতে মাছ কাছ সাপ বেং থকাৰ উপৰিও শিহু ঘৰিয়াল আদি থাকে ইয়াৰ পিছত আছে সাগৰ সাগৰত বিভিন্ন ধৰণৰ মাছ থাকে ইয়াৰ লগতে অক্টোপাছ থাকে তিমি মাছ থাকে মানে যিবোৰ ডাঙৰ প্ৰজাতিৰ মাছ আছে সেইবোৰ ম্যাক্সিমাম তোমাৰ সাগৰতহে পোৱা যায় 13 নম্বৰ কোৱেশ্চনটো চোৱা উটে মৰুভূমিত থকাৰ উপযোগী কৈ কি অভিযোজনৰ সহায় লয় বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় এটো তুমি এনেকৈ আনসাৰ লিখিব পাৰা মৰমৰ ছাত্ৰ ছাত্ৰী সকল যদি তোমালোকে কিতাপ পঢ়িছা তেতিয়াহলে তোমালোকে গম পাইছা মই মানে কোৰ পৰা আনসাৰবোৰ লিখিছো তুমি তো এনেকৈ লিখিব পাৰা উটৰ পিঠিত এটা কুজ আছে এই কুজটি বহু পৰিমাণৰ চৰ্বি জমা কৰি ৰাখে আৰু কুজটিয়ে দেহৰ উষ্ণতা ৰক্ষা কৰাত সহায় কৰে সব যেটো উটৰ কুজা আছে হেতু চৰ্বিৰ দ্বাৰা গঠন হয় আৰু ই দেহৰ উষ্ণতা নিয়ন্ত্ৰণত কি কৰে
সহায় কৰে লগতে খাদ্যৰ অভাৱৰ সময়ত পুষ্টিৰ প্ৰয়োজনীয় শক্তি যোগান ধৰে কেতিয়াবা যদি খাদ্য বস্তুৰ অভাৱ হয় এই কোজাটোৰ পৰা ইহঁতে শক্তি যোগান ধৰে তুলনামূলকভাৱে উটৰ ঠেং দীঘল হয় উটৰ ঠেংবোৰ দীঘল হয় যাতে উষ্ণ বালি মানে মৰুভূমিত যিবোৰ বালি থাকে বালিৰ তাপৰ পৰা কি কৰে ইহঁতে ৰক্ষা পায় বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আহিছো আমাৰ যেটো মূল পাঠ মানে মোস্ট ইম্পৰ্টেন্ট এমসিকিউজ বহুত দৰকাৰী হয় এবোৰ এমসিকিউ তোমালোকৰ কাৰণে বিভিন্ন ধৰণৰ এক্সামত তোমালোকৰ এবোৰ সহায়ক হ'ব আৰু তোমালোকৰ আপাৰ ক্লাছৰ কাৰণে এবোৰ বহুত দৰকাৰী হয় গতিকে তোমালোকে কিতাপ মেইন কিতাপটো পঢ়িবই লাগিব ফলো কৰিব লাগিব সা এটো কি কৈছে প্ৰথম প্ৰশ্নটো সকলো জীৱাই জীয়াই থাকিবলৈ তলৰ কোনটোৰ প্ৰয়োজন নহয় কোনটো সা খাদ্য তো 100% লাগিব খাদ্য নাখালে জীৱ জীয়াই থাকিব নোৱাৰে পানী নাখালে জীৱ জীয়াই থাকিব নোৱাৰে আৰু সূৰ্য নাথাকিলেও জীৱ এটা জীয়াই থাকিব নোৱাৰে কিন্তু প্ৰজনন তোমাৰ হলেও জীয়াই থাকে নহলেও জীয়াই থাকে এটো কিন্তু মৌলিক প্ৰয়োজনীয় বস্তু নহয় প্ৰজনন এনেকুৱা এটা প্ৰক্ৰিয়া যেটো প্ৰক্ৰিয়াৰ সহায়ত তোমাৰ নিজৰ নিচিনা হুবহু জীৱ এটাৰ জন্ম দিব পাৰে তো তোমাৰ এইটো প্ৰজননটো হ'বও পাৰে নহ'বও পাৰে এনেকুৱা বহুত আমাৰ লগত মানুহ আছে যিসকল প্ৰজনন কৰিব নোৱাৰে তো সেইসকলতো জীয়াই থাকে হয়নে নি यार पिछर प्रश्नটো চাই ইয়াৰ পিছত কি কৈছে 2 নম্বৰ যেটো প্ৰশ্ন এমসিকিউ আছে 2 নম্বৰ এমসিকিউটো কি কৈছে এটা চোৱা 2 নম্বৰ প্ৰশ্ন আবাসস্থলীৰ প্ৰকাৰ কেইটা আবাসস্থলীৰ প্ৰকাৰ হৈছে দুটা এটা হৈছে জলজ আবাসস্থলী এটা হৈছে স্থলজ আবাসস্থলী আকৌ তোমাৰ জলজ আবাসস্থলীৰ বহুতো ভাগ আছে স্থলজ আবাসস্থলীৰ বহুতো ভাগ আছে তো যেহেতু ইয়াত আমাৰ কেৱল আবাসস্থলীৰ ভাগ দিছে গতিকে আমি এটো কি কৰিম দুই প্ৰকাৰ বুলি লিখিম 3 নম্বৰ প্ৰশ্নটো কি কৈছে চা অন্তৰ্ভূমিক প্ৰাণীৰ উদাহৰণ হল এটা চা অন্তৰ্ভূমিক প্ৰাণী কোনবোৰক কয় যিবোৰ তোমাৰ মাটিৰ ভিতৰত থাকে মানে গাতত থাকে সেইবোৰক অন্তৰ্ভূমিক প্ৰাণী বুলি কোৱা হয় বাঘ নাথাকে হৰিণ নাথাকে কুকুৰা নাথাকে কোন থাকে কেঁচু থাকে কেঁচু মাটিৰ তলত থাকে গতিকে আৰু শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ অপচনটো 4 নম্বৰ চা ধাৱনশীল প্ৰাণীৰ উদাহৰণ এটো আগতে আমি এনেকুৱা এটা প্ৰশ্ন পাইছো তো ধাৱনশীল এটা চা যিহতে মানে মাটিৰ ওপৰত চলাফৰা কৰিব পাৰে সিহঁতক ধাৱনশীল প্ৰাণী বুলি কোৱা হয় তেটো গৰু হৰিণা হাতী গুটেকেটা হয় তেৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ সকলোবোৰ 5 নম্বৰ প্ৰশ্নটো চা 5 নম্বৰ প্ৰশ্নটো কি কৈছে তলৰ কোনটো বৃক্ষ প্ৰাণী নহয় ইয়াতে আৰু এটা কথা কৈছে সব বৃক্ষ প্ৰাণী কোনবোৰক কয় যিবোৰ প্ৰাণী গছত থাকে সেইবোৰক বৃক্ষ প্ৰাণী বুলি কোৱা হয় তো ফেঁচা কুলি কেৰকেটুৱা মেকুৰী তো ফেঁচা কুলি এটো তোমাৰ সাধাৰণতে তোমাৰ গছত থাকে মাটিতে থাকে কিন্তু যেটো কেৰকেটুৱাৰ বাসস্থান হৈছে কি তোমাৰ গছ ই সদায় গছতে থাকে ৰাতিও থাকে দিনতো থাকে ইয়াৰ পিছত তোমাৰ 6 নম্বৰ কোৱেশ্চনটো চা জলজ আবাসস্থলীৰ উদাহৰণ হল জলজ আবাসস্থলী মানে কি যত তোমাৰ মাটি থাকে যত তোমাৰ পানী থাকে তো বৃক্ষ গছ তো মাটিত থাকে এটো নহয় অন্তৰ্ভূমিক এটো তো মাটিতে হয় ভূমি মানে তো মাটিয়ে হয় এটো মাটিৰ হয় তো মাটিয়ে সাগৰত পানী থাকে আৰু ইয়াতে জীৱ-জন্তু থাকে গতিকে শুদ্ধ উত্তৰটো হ'ব আৰু ডি নম্বৰ অপচনটো 7 নম্বৰ কোৱেশ্চনটো চা বহুত ইম্পৰ্টেন্ট হয় 7 নম্বৰ কোৱেশ্চনটো সকলো জীৱই জীয়াই থাকিবলৈ পৰিবেশৰ লগত মিলি থাকিবলৈ কিছুমান কৌশল অৱলম্বন কৰে আৰু কি বুলি কোৱা হয় অভিযোজন বুলি কোৱা হয় 8 নম্বৰ কোৱেশ্চনটো চোৱা মাছৰ অভিযোজনৰ অংশ নহয় এটো চোৱা মাছৰ অভিযোজনৰ অংশ নহয় বুলি কৈছে চোৱা ফুল থাকে এটা মাছৰ অভিযোজন হয় কাৰণ পানীত থকা অক্সিজেন গ্ৰহণ কৰিব লাগে দেহৰ চেপেটা আকৃতি এটো তোমাৰ কি হয় মাছৰ অভিযোজন হয় এটা চকুটো সাধাৰণতে সকলো প্ৰাণীৰে থাকে হয়নে নাই তো চকুটো নহয় এটো অভিযোজন নহয় এটো সাধাৰণতে থাকে এটো কোনো অভিযোজন নহয় এটো জেনাৰেলি থাকে যেনেকুৱা মানুহৰ জেনাৰেলি থাকে হেতু হৈছে কিন্তু ফিসাটো অভিযোজন হয় কিন্তু চকুটো অভিযোজন নহয় ইয়াৰ পিছত 9 নম্বৰটো চোৱা মাছৰ শ্বসনাংগ কি এটা যেহেতু তোমাৰ মাছ বুলি কৈছে তাৰ মানে সাধাৰণতে মাছ তোমালোকে কিন্তু এই প্ৰশ্নবোৰ অলপ ভাবি চিন্তি আনসাৰ কৰিব লাগিব কাৰণ এটো চোৱা মাছৰো এনেকুৱা কিছুমান ভাগ আছে বা কিছুমান যেনেকুৱা তিমি মাছে কিন্তু ফুলৰ হয়তো খানি খাল নলয় এটো মাছ হয় তাৰ পিছত তোমাৰ যেটো শিশু আছে হেতু তোমাৰ ফুলৰ হয়তো খানি নলয় হতে হাওফৰ হয়তে খানি খাল লয় ইয়াতে যেহেতু তোমাৰ ডাইৰেক্টলি মাছ বুলি কৈছে তাৰ মানে সাধাৰণতে মাছ বুলি কৈছে বা সাধাৰণতে মাছে কি হয় তো খানি খাল লয় এটো ফুলৰ হয় তো খানি খাল লয় ইয়াতে যদি মাছ বুলি ধৰি দিলে হয় তেতিয়া হলে এটো আমাৰ বেলেগ আনসাৰ আহিলে হয় আর 10 নম্বৰ কোৱেশ্চনটো চা 10 নম্বৰ কোৱেশ্চন কি কৈছে উৰিবৰ বাবে চৰাইৰ অগ্ৰপথ কোনটো অংগলৈ ৰূপান্তৰিত হয় চৰাইৰ যেটো অগ্ৰপথ থাকে হেতু কি হয় ঢেউকালৈ ৰূপান্তৰিত হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল 3 নম্বৰ যেটো প্ৰশ্ন হয় এটো তোমালোকে আগতেও পাইছা গতিকে এটো কি হ'ব ঢেউকালৈ ৰূপান্তৰিত হ'ব যে তোমাক চৰাই এটা উৰিবলৈ সহায় কৰে
ইয়াৰ পিছত 11 নম্বৰ প্ৰশ্নটো চোৱা 11 নম্বৰ কোৱেশ্চনটোত কি কৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথমতে কৈছিলো যে তোমালোকে পিডিএফ ফাইল পাই যাবা যদি তোমালোকৰ পিডিএফ ফাইল লাগে তেতিয়াহলে 7002824673 এইটো নম্বৰত হোৱাটসএপ কৰিবা তোমালোকে পিডিএফ ফাইল পাই যাবা আৰু তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ এনসাৰ এইটো ইউটিউব চেনেলতে পাই যাবা আৰু তোমালোকৰ চেনেলটো সাবস্ক্রাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰা গুটেকিটা চেপ্টাৰৰ মই চেপ্টাৰ ওয়াইজ এমসিকিউ বনাইছো তোমালোকৰ কাৰণে যাতে তোমালোকে নলেজ বৃদ্ধি হয় আৰু তোমালোকে যাতে বেছি বেছি নম্বৰ পাব পাৰা 11 নম্বৰ কোৱেশ্চনটো চোৱা উৰিব নোৱাৰা চৰাই হল উৰিব নোৱাৰে কোনে কিৱি চৰাইয়ে উৰিব নোৱাৰে অলপ আগতে আলোচনা কৰিলো কি দৌৰিব পাৰে 12 নম্বৰ কোৱেশ্চনটো চোৱা তৃণভূমিত থকা প্ৰাণীসমূহৰ প্ৰধান অভিযোজন হল তৃণভূমিত যিসকল তৃণভূমিত থাকে এটা কথা লক্ষ্য কৰিবা যিবোৰ তৃণভূমিত থাকে সেই প্ৰাণীসমূহ কিন্তু যিবোৰ মাংসভোজী প্ৰাণী আছে যেনেকৈ বাঘ ভালুক এইবোৰে সিহঁতক খাদ্য হিচাপে গ্ৰহণ কৰে যেনেকৈ তোমাৰ হৰিণাক বাঘে খায় তাৰ মানে হৰিণা হৈছে বাঘৰ খাদ্য কিন্তু হৰিণাৰ খাদ্য হৈছে তৃণ মানে গছলতা তো ইহঁতৰ মানে প্ৰধান যেটো অভিযোজন সেইটো হৈছে কি দ্ৰুত গতি ইহঁতে বহুত স্পিডত দৌৰিব পাৰে এইটো ইহঁতৰ প্ৰধান অভিযোজন তোমালোকে যদি কিতাপ পঢ়িছা এইটো কথা গম পাবা কিতাপত ধুনীয়াকৈ দিয়া আছে স্পষ্টকৈ দিয়া আছে এই কথাটো 13 নম্বৰ কোৱেশ্চনটো চোৱা বৈজ্ঞানিক পদ্ধতিৰে নিৰ্দিষ্ট আলয়ত মানে ঘৰত নিৰ্দিষ্ট ঘৰত উদ্ভিদ সংগ্ৰহ কৰা পদ্ধতিটো কি বুলি কোৱা হয় এটো হাৰ্বেৰিয়াম বুলি কোৱা হয় মনত ৰাখিবা ৰাষ্ট্ৰীয় উদ্যান নহয় ৰাষ্ট্ৰীয় উদ্যানত তোমাৰ জীৱসমূহ প্ৰাকৃতিক পৰিৱেশত সিহঁতে নিজৰ জীৱন যাপন কৰিব পাৰে আৰু ৰাষ্ট্ৰীয় অভয়াৰণ্য সেইবোৰক কয় য'ত তোমাৰ মানুহৰ প্ৰৱেশ নিষিদ্ধ বা প্ৰাণীসমূহে প্ৰাকৃতিক সমলবোৰ নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰে আৰু বোটানিকেল গাৰ্ডেন যিবোৰ আছে সেইটো তোমাৰ পাৰ্ক হিচাপে ব্যৱহাৰ কৰা হয় এটো সৌন্দৰ্যৰ কাৰণে ব্যৱহাৰ কৰা হয় লগতে তোমাৰ জীৱ-জন্তু আৰু গছ-গছনিকো সংৰক্ষণ কৰা হয় আৰু তোমাৰ 14 নম্বৰ কোৱেশ্চনটো চোৱা উজৰ কোষটো কিহৰ দ্বাৰা গঠিত মই অলপ আগতে কৈছো উজৰ কোষটো তোমাৰ চৰ্বিৰ দ্বাৰা গঠিত উজৰ কোষত চৰ্বি থাকে যে তোমাৰ পানীৰ ধাৰণ ক্ষমতাটো বৃদ্ধি কৰে যাৰ বাবে উটে কি কৰিব পাৰে পানী নোখোৱাকৈ বহু সময় চলাফৰা কৰিব পাৰে উটৰ পূজাটোৰ প্ৰধান কাম কি চোৱা উটৰ যেটো পূজা আছে সেইটো প্ৰধান কাম হৈছে তোমাৰ পানী জমা কৰা আৰু যদি কেতিয়াবা উটৰ দৰকাৰ হয় তেতিয়াহলে তাৰ পৰা শক্তি ৰখি কৰিব পাৰে যোগান ধৰিব পাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক কৈছো যদি তোমালোকৰ পিডিএফ ফাইল লাগে তেতিয়াহলে 7002282673 এইটো নম্বৰত হোৱাটসএপ কৰিবা তোমালোকে পিডিএফ ফাইল পাই যাবা প্ৰতিটো চেপ্টাৰৰ কাৰণে মই চেপ্টাৰ ওয়াইজ এমসিকিউ বনাইছো আৰু আগৰো বহুত কেইটা এমসিকিউ দিয়া হৈছে যদি তোমালোকে ভিডিওটো চোৱা নাই তেতিয়াহলে ভিডিওটো চাই লবা 16 নম্বৰ কোৱেশ্চনটো চোৱা 16 নম্বৰ কি কৈছে কেকটাছৰ খাদ্যবোৰ কি হয় ৰূপান্তৰিত চোৱা যেটো কেকটাছ আছে কেকটাছতো তোমাৰ পাত নাথাকে ইহঁতৰ গাত কাইটে থাকে তো এই কাইটবোৰ মানে কি কোনটো অংগ আছে যেটো কাইটলৈ ৰূপান্তৰিত হৈছে এটো হৈছে বি নম্বৰ অপচনটো পাত যিবোৰ কেকটাছৰ পাতবোৰ কি হলৈ ৰূপান্তৰিত হয় কাইটলৈ ৰূপান্তৰিত হয় 17 নম্বৰ কোৱেশ্চন চা বেঙৰ অভিযোজন কি চা বেঙ এটা এনেকুৱা প্ৰাণী যে তোমাৰ মাটিতে থাকে পানীতে থাকে যাক আমি উভচৰ প্ৰাণী বুলি কওঁ মানে দুটাতে থাকিব পাৰে হয়নে না তো ইয়াতে চোৱা ইয়াতে তোমাৰ বেঙৰ যেটো মেইন যেটো অভিযোজন তেনেকুৱা অভিযোজন আমাৰ হাঁহৰো আছে আমাৰ ঘৰত যে পোহো আমি হাঁহ হেতুৰো আছে হেতু হৈছে কি এটো জোৰাবতা আঙুলি মানে ইহঁতৰ আঙুলি চাবা আঙুলিবোৰ ইয়াতে ইয়াৰে মাজত কি থাকে জোৰা লাগি থাকে যাতে সিহঁতে মানে খৰদৰকৈ হাতুৰিব পাৰে বা ইহঁতৰ হাতুৰাত কি হয় সহায় হয় তো এটো হৈছে ইয়াৰে শুদ্ধ উত্তৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰি জনোৱা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰা আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ